নমস্কাৰ অনুভৱী ৱৰ্ল্ডলৈ পুনৰবাৰ স্বাগতম জনালো আজিৰ যেটো ভিডিও বনাইছো তাৰ নামটো দেখি সকে সকলো উৎসাহিত হৈ গৈছে উৎসাহিত হ'বলগীয়া কথাও সকলোৰে প্ৰয়োজনীয় কথা নহয় জানো এই বিষয়টোত ভিডিও এটা বনাম বুলি কেবা দিনৰ পৰাই ভাবি আছিলো আৰু কিন্তু ভয় লাগে কিছুমান কথা ক'বলৈ যেনছ আপোনালোকে ভাবে এই জিটি কথা যেনেকে তেনেকে কৈ থাকে বুলি কিন্তু মনৰ মাজত বহুত কথা থাকে কওঁ লাগে আৰু আজি কি হ'ল ফেসবুক তো যেতিয়া মেলিছিলো মোৰ চিনাকি সকলে জানে সকে ভৈৰৱী তামুলী মোৰ নাম মোৰ ফেসবুকত পেজটোত মানে প্ৰফাইলটোত আপুনি যেতিয়া মই খুলি চাইছিলো তেতিয়া এগৰাকী বৰ এটা পোষ্ট পাইছিলো যে আজিকালি মানুহৰ প্ৰিয় হ'বলৈ অৰ্থনৈতিক যোগ্যতা লাগে অৰ্থশূন্য মানুহ কাৰো প্ৰিয় হ'ব নোৱাৰে আমিনুল হকে কৈছিলে কথাষাৰ আৰু কথাষাৰ তেতিয়া মানে বহুত কমেন্ট যে হয় ময়ো হয় বুলিয়ে কৈছিলো আৰু জানে মহিলাৰ লগত ব্যাকগ্ৰাউণ্ড মিউজিক থাকে বাৰু যি কি নহওক কথাটো একেবাৰে সঁচা কথা যে মানে আমি শুনিবলৈ বেয়া পাওঁ যে একে টকা আছে বুলিয়ে মানুহে একেবাৰে মানে ওপৰত হয় টকা নাই বুলি এনেকুৱা কিন্তু এটা সাধাৰণ কথা ভাবকচোন আজি আপোনাৰে বান্ধৱী এগৰাকী ঘৰত কোনোবা খুব বেমাৰত পৰিছে আৰু আপুনি বিচাৰিছে যে এনেকৈ হ'লেও তেখেতক সহায় কৰিবলৈ কিন্তু আপুনি কোনো ধৰণে টকা এটা দি সহায় কৰিব পৰা নাই আন 10 জনে কিন্তু জুনে যেনেকৈ পাৰিছে তেখেতক পইচা পাতিৰে সহায় কৰিছে বেমাৰীজনৰ শুশ্ৰূষাৰ কাৰণে তেতিয়া আপোনাৰ যিমানেই ভাল বান্ধৱী নহওক তেওঁ কাৰ কৃতজ্ঞ হৈ ৰব আপোনাৰ নে সেই টকা পইচা দি তেখেতক সহায় কৰা মানুহকেইজনৰ গতিকে আমি অন্তৰখন আমাৰ যিমানেই ভাল নহওক কিয় সেই ভালক ভাল বুলি মানে বুজাবৰ কাৰণেও আমাক পইচাৰ খুবেই প্ৰয়োজন তাৰ কাৰণে আমি অৰ্থনৈতিক যেটো যোগ্যতা বুলি ক'লে বা অৰ্থনৈতিক স্বাৱলম্বিতা আমাক খুবেই লাগে পুৰুষসকলে কম বেছি পৰিমাণে বহুতখিনি চেষ্টা কৰি আছে গতিকে তেওঁলোকক মই একো ক'বলৈ নাযাওঁ কিন্তু আমাৰ বহুত মহিলা আছে যিসকলে কেৱল মানে এইটো দুখ কৰিয়ে থাকে যে আমি দুখীয়া তোমালোকৰটো চাকৰি আছে তোমালোকৰ কথাই নাই কিন্তু এটা কথা মানে হাতীয়ে খাই যিমান লাদেও সিমান বুলি কয় নহয় মানুহৰ হাবিয়া আশা আকাংক্ষাৰ শেষ নাথাকে গতিকে অৰ্থনৈতিক স্বাৱলম্বিতাটো সকলোৰে কাৰণে খুবেই প্ৰয়োজন বুলি মই ভাবো আৰু আমি যদি নিজকে খুব ভাল মানুহ বুলিও ভাবো আমি সেই ভাল কামখিনি কৰিবলৈকে আমাক পইচা লাগিব এতিয়া যেটো কথা ক'লো ধৰি লওক কাৰবাৰ বেমাৰ হৈছে কাৰবাৰ ঘৰত মানুহ এজন ঢুকাইছে কাৰবাৰ কিবা এটা প্ৰয়োজন হৈছে আপুনি তাত গৈ পেলাই সাধাৰণভাৱে মাত এষাৰ দিবলৈ আপোনাৰ অহা যোৱা কৰা খৰচৰ পইচাটো কমসে কম লাগিব আৰু সেই সকলোখিনি বাৰ্ডেন আপুনি এজন মানে নিজৰ যদি স্বামীয়ে ঘটি আছে তেখেতৰ ওপৰত কিমান জাপিব গতিকে আমি মহিলাসকলেও যিমান পাৰো স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব লাগে সৰ্বসাধাৰণতে আমাৰ কি হয় মহিলাসকলে আমি দুটা জীৱন জীয়াই থাকো এটা আমাৰ মনৰ মাজত এটা হেপাহৰ জীৱন যেটো আমি বিচাৰো আৰু এটা যেটো আমাক দৈনন্দিন মানে পৃথিৱীখনে আমাক বাধ্য কৰাইছে জীয়াই থাকিবলৈ হেতু এটা জীৱন গতিকে মই আগতেও কওঁ যেতিয়ালৈকে আমি নিজে সুখী নহওঁ কাকো সুখী কৰিব নোৱাৰো গতিকে আমি সকলোৱে এটো চেষ্টা কৰা ভাল বুলি মই ভাবো দে মই কাকো একো জাপি দিব খোজা নাই কেৱল মোৰ অন্তৰৰ কথাখিনি কৈছো আপোনালোকে যদি ভাল পায় গ্ৰহণ কৰিব বুলি মই ভাবো আৰু কথাষাৰ ভিডিওটো বনাম বুলি ভাবিও নবনোৱাকে আছিল আপোনালোকে কেনেকৈ লয় ভাবিব পৰা নাছিল কিন্তু আজি যেতিয়া বৰ পোষ্টত সকলোৱে ৰাইট বুলি কৈছে তেতিয়া হলে মই পুনৰবাৰ কওঁ যে আমি কেৱল নিজৰ ধন নাই বুলি নিজকে দুখী থাকিলে নহব ধন কেনেকৈ উপাৰ্জন কৰিব লাগে তাৰ পথো বিচাৰিব লাগিব গতিকে আপোনালোকে চাওক কৰ্মটো কৰিবই লাগিব আৰু কৰ্ম কৰি পুৰুষজনৰ লগত সমানে আমি যিমানখিনি পাৰো সেইখিনি আগুৱাই যাব লাগিব আৰু মই যেটো কৈছিলো যে আমি এটা হেপাহৰ জীৱন আমাৰ মাজত লুকাই থাকে অৰ্থাৎ আমি কিছুমান বস্তু ভাল পাওঁ কোনোবা মাইকী মানুহে যদি মাইকী মানুহ বুলি কৈছো সৰি কোনোবা মহিলাই যদি ধান ৰুই খেতি কৰি ভাল পাইছিলে আগতে আজি হয়তো কৰিব নালাগিব পাৰে নাই পৰা বা কোনোবাই যদি সিলাই কৰি ভাল পাইছিলে আজি হয়তো কৰিব নাই পৰা কোনোবাই ছবি আঁকি ভাল পায় কোনোবাই লিখি ভাল পায় কোনোবাই বনাই ভাল পায় কোনোবাই ৰং বিৰং কৰি মেহেন্দি আঁকি ভাল পায় কোনোবাই মেকআপ কৰি ভাল পায় মানে বিভিন্নটা বস্তু আমাৰ মাজত সোমাই থাকে আমাৰ ভাল পোৱাবোৰ আৰু আমি যদি অকমান দকৈ ভাবো আমাৰ সেই ভাল পোৱাবোৰকে আমি আমাৰ ধন উপাৰ্জনৰ পথ হিচাপে ল'ব পাৰো একেবাৰে সাধাৰণ কথা এটা মই কওঁ আপোনালোকৰ প্ৰথম খুব খং উঠিব এই কেতিয়াবা আমাৰ এনেকুৱা হয় ন আমি যেতিয়া ভাত দালি ধৰি লওক লৰালৰি হ'ল
ভাত বনাবলৈ সময় নাপালোঁ তেতিয়া আমি লৰালৰিকৈ কাষৰ ঘৰ আপোনালোকৰ দালি বনাইছে যদি দালি এবাতি দিয়কচোন বুলি কৈ লৈ আহোঁ কিন্তু তেওঁলোকে সেই দালিখিনি বনাওঁতে যিমানখিনি খৰচ কৰিছিলে তাৰ বিনিময়ত যদি আমি 10 টকা এটা দি পেলাই দালি বাতি আনিলোঁ হয় মানুহঘৰেও কিবা এটা ইনকাম কৰিলে হয় আৰু আমাৰো কামটো হৈ গ'ল হয় ঠিক তেনেকৈ আমি যদি প্ৰত্যেকটো বস্তুতে এটা মিনিমাম পইচা মই কোৱা নাই যে ঢেৰ টকা লৈ পেলাই আমি লুটিপুটি খাব লাগিব আজি আমাৰ গামোচাখন আমাৰ অসমৰ চিনাকি নহয় কাৰণ আমি অসমীয়া শিপিনী কমি গ'লোঁ আৰু তাৰ বিনিময়ত অসমীয়া হাতে বোৱা গামোচাৰ দাম ইমান বেছি কৰি দিলোঁ যে সাধাৰণ মানুহে মানে এফৰ্ড কৰিব নোৱাৰা হৈ গ'ল আৰু বাহিৰৰ বণিকে তাত সস্তীয়াকৈ মেচিনেৰী সেইবিলাক উৎপাদন কৰি পেলাই খুব কম দামত এৰি আছে যিটো কাৰণে আমি যিটো জিঅ'গ্ৰাফিকেল এটা মাৰ্ক পায় মানে প্ৰত্যেক নিজৰ নিজৰ বস্তুৰ কাৰণে এটা যিটো ছিগনিফাইড হেৰি পায় আমি অসমৰ কাৰণে নাপালোঁ গামোচাখনে নাপালোঁ গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ কথা গতিকে আমি প্ৰত্যেকটো বস্তুত যদি আমি কিছুমান মিনিমাম এটা প্ৰাইজ লওঁ প্ৰত্যেকটো সুবিধা বা প্ৰত্যেকটো বস্তু দিয়াৰ বিনিময়ত যদি আমি মিনিমাম এটা কিবা এটা লওঁ বা কিবা এটা দিওঁ আমি সেইদৰে স্বাৱলম্বী হ'ব পাৰিম আপোনালোকে মুম্বাইৰ কথা শুনিছে নিশ্চয় মুম্বাইখন ধাবা নহয় ডাব্বা বিজনেছৰ কাৰণে একদম বিখ্যাত আৰু ডাব্বা বিজনেছটো বেলেগ কোনেও নকৰে আমাৰ নিচিনা ঘৰুৱা মানে হাউচৱাইফ বুলি আমি যাক ক'ম তেওঁলোকে কৰে তেওঁলোকে ধুনীয়াকৈ ঘৰত 5জন মানুহৰ কাৰণে বনাইছে আৰু 2জন বা 4জন মানুহৰ কাৰণে একেখিনি বস্তুৱে ঘৰুৱা নিয়মত ঘৰুৱাভাৱে সুন্দৰভাৱে বনালে টিফিনত ভৰালে নিৰ্দিষ্ট অফিচ এটা ধৰি লওক আপোনাৰ ঘৰৰ ওচৰত যদি অফিচ আছে তাত যদি আৰু 4জন কৰ্মচাৰী আছে আপুনি টিফিনটো তাত দিয়াই আহিলে আপোনাৰ ঘৰৰ ল'ৰাটোৱেও নিব পাৰে আপোনাৰ ছোৱালীজনীও নিব পাৰে শাহু আছে শাহুৱে নিব পাৰে শহুৰ আছে শহুৰে নিব পাৰে জাষ্ট টিফিনটো দি থৈ আহিলে তাৰ বিনিময়ত আপোনালোকে মাহেকীয়া হিচাপত সাপ্তাহিক হিচাপত বা প্ৰত্যেক দিন হিচাপত কিবা এটা পালে তাত বেয়া কথা কি থাকিব পাৰে গতিকে আমি সেই কথাবোৰ ভাবিব লাগে আৰু কালিলৈ যদি আমি তাক কিন্তু এইটো মই ঠিক আজি মই যিখিনি কথা কৈছোঁ আপোনালোকে শুনিবলৈ খুব বেয়া পাইছে কিন্তু 5 বছৰৰ পিছত সেয়াই বাস্তৱ হ'ব কোনোবা মুম্বাইৱালা আহি পেলাই আমাৰ অসমত বহিব আৰু তেওঁলোকে ডাব্বা বিজনেছ ষ্টাৰ্ট কৰি দিব তেতিয়া আমি ক'ম বা এনেকৈ পইচা ঘটিব পাৰে ন কিন্তু আমিও পাৰোঁ ভাই কিন্তু ভাবিব লাগিব কিন্তু আমাৰ কি আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমাৰতো সেইটোৱে চিন্তা নালাগে সৰু হৈ থাকিব অকণমান ডাঙৰ হ'বলৈ ভাবক আৰু আব্দুল কালামে কৈছিলে নেকি দুখীয়া হৈ জন্ম হোৱাটো আব্দুল কালাম চৰি কোনে কৈছিলে নে বিল গেটছে কৈছিলে মই পাহৰিছোঁ দেই এইটো কৈছিলে দুখীয়া হৈ জন্ম হোৱাটো ডাঙৰ কথা নহয় কিন্তু দুখীয়া হৈ মৰাটো তোমাৰ নিজৰ ভুল গতিকে আমি আমাৰ নিজৰ প্ৰতিভাক আমি ভাত বনাওঁ আমি কি কৰোঁ আমি একোৱেই নকৰোঁ এনেকৈ কয় ন এই হাউচৱাইফে কিনো কৰে একোৱেই নকৰে মানে পইচা পালেহে তাৰ সেইটো কৰা বুলি ধৰা হয় গতিকে আমি সেই একোৱেই নকৰা কামৰ দ্বাৰাও পইচা ঘটিব পাৰোঁ তো আমি নকৰা কামখিনি এসময়ত কৰা বুলি স্বীকৃতি পাব চাফ চিকুণ আৰু এটা কাহিনী কওঁ হা মই কেৰেলা গৈ পোৱা নাই কিন্তু মই স্কুলত পঢ়ি থাকোঁতে এইটো কাহিনী শুনিছিলোঁ যিটোৱে মোক অন্তৰ চুই গৈছিলে কেৰেলাত আমাৰ স্কুলৰ এজন ছাৰ গৈছিলে ছাৰ যাওঁতে এজনী বুঢ়ী মানুহে এটা ৰাস্তা সাৰি থকা দেখিছিলে তো ছাৰজনে দেখিলে বুঢ়ী মানুহগৰাকীয়ে সদায় ৰাস্তা সাৰি থাকে ৰাস্তাটো একদম খুব চাফা কৰি ৰাখে তাৰ বিনিময়ত তেওঁক কোনোবাই কিবা এটা দিয়ে বা নিদিয়ে সেইটো মই কিবা এটা দিয়ে চাগে মিউনিচিপালিটি নে ক'ৰবাৰ পৰা কিবা এটা পায় তাৰপিছত যেতিয়া ছাৰে কথা পাতিলে তেওঁ গম পালে যে তেওঁৰ পুতেক দুজন এজন ইঞ্জিনিয়াৰ আৰু এজন ডক্টৰ নে কিবা আৰু ইঞ্জিনিয়াৰজনে ৰাতিপুৱা পেপাৰ বিলাই নে কাপোৰ বেছি আহে তেওঁ অফিচলৈ যোৱাৰ আগত গতিকে তেওঁলোকে কামৰ কাৰণে কোনো ধৰণৰ দ্বিধাবোধ নকৰে তেওঁলোকে এটাই জানে যে কাম কৰিব লাগে আৰু সেই দুটা এটা ডক্টৰ এটা ইঞ্জিনিয়াৰৰ মাক হৈও মানুহগৰাকীয়ে ৰাস্তা সাৰি পইচা লৈ আছে গতিকে কামৰ সৰু বৰ নাই কাম কৰিবলৈ আমি শিকিব লাগে আৰু মানে কাম কৰিবলৈ যিকোনো এটা কামতে সন্মান যে আছে যিকোনো এটা কাম ভালকৈ কৰিলে তাত যে সন্মান থাকে সেই কথাষাৰ অনুভৱ কৰিব লাগিব আমি সদায় কৰি থকা কামখিনি আমাক পইচা দিব যদি আমি তাক বেলেগ ধৰণে চাওঁ আৰু এষাৰ কথা আছে নহয় উইনাৰ্ছ ডোণ্ট ডু ডিফাৰেণ্ট থিং they just do the things differently গতিকে আমি যদি ভাবোঁ আমি কৰি থকা কামখিনি বা আমাৰ জীৱনটোৰ পৰাই আমি যিখিনি ভাল পাওঁ তাৰ মাজেৰে আমি পইচা ঘটি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ মই দুটা উদাহৰণ দিলোঁ আপোনালোকক ভাত বনোৱাৰ পৰা আমি কেনেকৈ পইচা ঘটিব পাৰোঁ তাৰপিছত লণ্ড্ৰি বিজনেছ লণ্ড্ৰিটো একদম একে ডাঙৰ বিজনেছ হাই ফাই বিজনেছ বহুত মানুহৰ একে লণ্ড্ৰি আছে ড্ৰাই ক্লিন আছে কিবা আছে আৰু আমি ডেইলি 2 বাল্টিং 3 বাল্টিং কাপোৰ ধুয়ে আছোঁ তাত যদি আমি কোনোবা কাষৰ কোনোবা এগৰাকী মানুহ
কিবা অসুবিধা হৈ আছে বা কোনোবা এঘৰ মানুহত অকল বৃদ্ধ মানুহ আছে তেওঁলোকৰ কোনো নাই তেওঁৰ সেই মানুহজনৰ যদি কাপোৰকেইটা আমি ধুই দিওঁ আমাৰ কাপোৰৰ মাজত আৰু তাৰ বিনিময়ত যদি তেওঁ সপ্তাহত টকা 100 দিয়ে মই মাহটোত 400 টকা এটা ঘটিবলৈ পাম তো তাত কি বেয়া কথা মই ধোৱা কাপোৰৰ লগতে তেওঁৰ কাপোৰ তিয়ালো ভিজালো খচিলো কেৱল ধুই গলো তাততো একো দ্বিধাবোধ কৰিবলগীয়া নাই কিন্তু আমি লাজ পাওঁ এই লাজটো আঁতৰাই পেলাই আমাৰ যিখিনি কাম আমি যিখিনি কাম কৰিব জানো মই কোৱা নাই যে সাংঘাতিক ৰকেট সায়েন্স এটা আপোনাৰ লাইফত লৈ আহক কিন্তু যিখিনি জানে সেইখিনিৰে পইচা কেনেকৈ ঘটিব পাৰে কথাটো চিন্তা কৰক তাৰ পিছত আমি এতিয়া চাওক খেতি পথাৰৰ সময় আছে খেতি পথাৰ মানে এটো কৈছো যে পাচলিৰ সময় আহিছে আমি লাই পালেং মূলা বিলাহী এটা কৰো হেখিনিকে যদি আমি কৰি দুই এটা বেচিবও পাৰো হেফালৰ পৰা আমাৰ ইনকাম এতিয়া সিজন ফ্লাৱাৰৰ সময় আহিছে আপুনি যদি কোনোবা আপোনাৰ বান্ধৱী এগৰাকীৰ পৰা হুকান নাৰ্জি ফুল 20টা লৈ আহে টকা 20টা দি পেলাই আৰু হেখিনি গুটি পচাই আপুনি 100টা পুলি যদি 10 টকাকেও বেচে নাৰ্সাৰীত 30 টকা 40 টকা লৈ আপুনি যদি 10 টকাকে দিয়ে মানুহ নিশ্চয় আপোনাৰ পৰা কিনিব আপুনি সেই 20 টকাৰ পুলিত 1000 টকা লৈকে ঘটিব পাৰিব গতিকে এবোৰ হল পইচা ঘটাৰ কিছুমান সৰু সৰু উপায় যিখিনি আমি মহিলাসকলে ইচ্ছা কৰিলে সাধাৰণভাৱে একদম খুব সহজতে কৰিব পাৰো কেটাৰিংৰ বিজনেছটো আমি সকলোৱে লাজ পাওঁ কৰিবলৈ কেটাৰিংটো চাওকচোন আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেটাৰিঙে কৰি নাথাকো জানো বনোৱা কেটাৰিং এই হৈ গৈছে আমাৰ জীৱন হুতেও ভাবো কালিলৈ কি খাম উঠিও ভাবো দুপৰীয়া কি খাম এই জীৱন সেই কেটাৰিংৰ বিজনেছটো আমি মাইকী মানুহে ইমান সুন্দৰকৈ কৰিব পাৰো নালাগে তাত আমি ধুনীয়াকৈ যদি আপোনালোকে ভাবিছে কোনোবাই কিবা সমালোচনা কৰা ধুনীয়াকৈ চাদৰ মেখেলা এজোৰে পিন্ধি যাওক সালোৱাৰ এজোৰে পিন্ধি যাওক এটা ইউনিফৰ্ম কৰি লওক 10 জনী মহিলা গোট খাওক আপোনালোকে কাৰণ মহিলাতকৈ ভালকৈ কোনে জানে যে কিটো বস্তু কিমান পৰিমাণে দিব লাগে কোনটো আগত কোনটো পাছত দিব লাগে এগৰাকী মহিলাতকৈ এগৰাকী গৃহিণীতকৈ ভালকৈ হেখিনি কথা মই নাভাবো যে দুটা সৰু লৰাই জানিব পাৰে গতিকে সেই কামখিনি মহিলাসকলে ইমান সুন্দৰভাৱে কৰিব পাৰিব আৰু লগতে আমাৰ যেটো আতিথ্য যেটো আমাৰ আপনা আপুনি স্বভাৱগত আছে হেখিনিটো আছে গতিকে আমি কেটাৰিং বিজনেছত মহিলাসকল কিমান আগবাঢ়িব পাৰিম হেবিলাক কথা আমি ভাবিব লাগে আৰু আছে অপচন বহুত আছে অপচন যদি আমি বিচাৰো আমি অৰ্থনৈতিকভাৱে যদি স্বাৱলম্বী হ'ব বিচাৰো আমাৰ বহুত অপচন আছে যেনেকৈ আমি ধৰি ললো পিঠাপনাটো এবাৰটো কঙালী বুলি আমি সবে কৈছো কঙালী আৰু কঙালীকে এৰি দিলো কোনোবাইটো মানে তুলসী গছৰ তলত চাকি গছটো জ্বলাবলৈ মানে কঙালী আৰু নহল বা এই বিভিন্ন কথা লাৰু পিঠাটো বাদেই দিছো কিন্তু আমিতো বনাইছো আমি লাৰু পিঠা বনাইছো এতিয়াতো কৰোনাৰ কাল মানুহ নাহে গতিকে 20টা পিঠাত সুন্দৰকৈ কঙালী ৰঙা মানে কাতি বিহু হৈ যায় গতিকে আমি যদি 20টাৰ ঠাইত 100খন পিঠা ভাজো আৰু 20খনকৈ পেকেটিং কৰি পেলাই আৰু 80টা পিঠা আমি বেচিব নোৱাৰিলো হয় জানো এটা পিঠাত 5 টকাকৈ 20টা পিঠাত 100 টকা মানে আৰু 400 টকা আমি পিঠা বেছিয়ে পাব পাৰিলো হয় আৰু লাৰু বৰপিঠা গিলা পিঠা এবোৰটো আছে হয়নে নহয় গতিকে আমাৰ বিহু কিটাও আমাৰ পইচা ঘটাৰ বহুত সুন্দৰ সুযোগ কাৰণ এতিয়া মানুহবোৰ বহুত ব্যস্ত দেই বহুতখিনি মানুহ বহুত ব্যস্ত হৈ পৰিছে চৰকাৰো মানে খুব ষ্ট্ৰিক্ট হৈছে কাম মনৰ ক্ষেত্ৰত গতিকে অফিস কাছাৰীত কাম কৰা মানুহবিলাকৰ ৰক্ষা নোহোৱা হৈছে গতিকে যি সকল মহিলা ঘৰত আছে তেওঁলোকৰ পইচা ঘটাৰ সুযোগো বহুত বেছি হৈ গৈছে কাৰণ এক শ্ৰেণী মানুহৰ যেনেকৈ সময় নোহোৱা হৈছে সেই শ্ৰেণী মানুহক সহায় কৰিবলৈ আপোনালোকৰ খুবেই প্ৰয়োজন হৈছে আৰু সেই সহায় লবৰ কাৰণে সেই মানে যা সময় নোহোৱা শ্ৰেণীটোৱে যিকোনো ধৰণৰ মূল্য দিবলৈ সাজু হৈ আছে গতিকে আমি এই কামক লৈ পেলাই কামৰ সৰুবৰ নাচাই যদি আগবাঢ়ি আহো আৰু পইচা কেইটামান ঘটিম বুলি ভাবো তেতিয়াহলে আমি নিজে সাধাৰণভাৱে সদায় কৰি থকা কামখিনিৰে আমি নিজক স্বাৱলম্বী কৰিবলৈ সুন্দৰভাৱে সক্ষম হ'ব পাৰো এতিয়া বিয়া বুলি ক'লে আপোনালোকেটো আজিকালি বিয়া বাৰ বিলাকত কেনেকুৱা আৰু ইগৰাকী চাবানে হেগৰাকী চাবা কইনা কোন ধৰিবই নোৱাৰে হয়নে নহয় গতিকে আমি যদি ইউটিউবৰ পৰাই সাধাৰণভাৱে খোপা কেইটামান বনাবলৈ শিকি লওঁ ভালকৈ খোপা কেইটামান বান্ধিবলৈ শিকি লওঁ আৰু এখন বিয়ালৈ যোৱা 5 গৰাকী মানুহকো যদি খোপা বানো মিনিমাম 100 টকাকৈ এটা খোপাত হলে 500 টকা প্ৰত্যেকখন বিয়াই আপোনালোকক দি যাব আৰু লগত যদি ফেচিয়েল বা থ্ৰেডিংটো শিকি ললো তেতিয়া হলেতো কথাই নাই গতিকে এবোৰ সৰু সৰু কথা আমি ঘৰতে থাকি কৰিব পাৰো ঘৰৰ গাঁৱৰে ইগৰাকী হিগৰাকীক কৰি দিলো বা গাঁৱৰে দুগৰাকী মানুহক কৰি পেলাই সাধাৰণকে দুটা পইচা ললো আবেলি সময়কন দুজনী মিলি পেলাই লেকচাৰ মৰাতকৈ যদি আমি তেনেকুৱা এটা কাম কৰো এবাৰ ফেচিয়েল কৰি 300 টকা এটা যদি আমি ঘটিব পাৰো তো আমি ডেইলি যদি কৰো সপ্তাহটোত 7 গুণ 2100 টকা আমাৰ ইনকাম হয় আৰু আপোনালোকে যদি 1200-1300 টকা ফেচিয়েল কিটটো খৰচ কৰে তেতিয়া আপোনাৰ হাতত 1000 টকা এটা সপ্তাহটোত বাছে তেনেকৈ মাহটোত আপোনাৰ 4000 টকা এটা নিজৰ কাৰণে থাকি যায়
য'ত শূন্য আছিলে তাত 4,000 টকা মই ভাবোঁ বহুত বেছি হয় কিন্তু আমি সেই কামকেইটা কৰিবলৈ দ্বিধাবোধ কৰোঁ ব্লাউজ এটা চিলাবলৈ শিকিবলৈ নোৱাৰোঁ বা আকৌ আমি খুব এটা কথা কওঁ নহয় এই বা কাম কৰা কাপোৰ বুলি কৈ পেলাই যে খুব হাজাৰ টকা দি পেলাই কিনো কাম কৰা কাপোৰ মানে কি চিলাই কৰা কাপোৰ নহয় জানো তাত কিছুমান মণি মুকুতা আনি পেলাই চিলাই নিদিয়ে জানো হাতৰ কাম কৰে কাৰণে কাপোৰবিলাকত পইচাটো খুব বেছি হৈ যায় ঠিক তেতিয়াহ'লে আমিনো কিয় কৰিব নোৱাৰোঁ ঠিক আছে মই ব্লাউজ এটা চিলাবলৈ মোক মেচিন লাগিব মোৰ নিজৰ হাতত সেইটো কেপিটেল নাই কিন্তু কাপোৰ এযোৰ আনি পেলাই সাধাৰণ কাপোৰ এযোৰ আনি চিলাই কৰি ফেব্ৰিক কৰি ধুনীয়াকৈ জানো আমি বেচিব নোৱাৰোঁ সেইবিলাকতো একদম সাধাৰণ কথা তেনেদৰেও আমি আৰ্থিক স্বাৱলম্বিতা ল'ব পাৰোঁ আমি আজিকালি বহুত কাম এৰি পেলাইছোঁ আমাৰ পুৰুষসকলেও এৰিছোঁ আমি এতিয়া বহুত ধৰ্ম জাতি ভেদ এটা শ্ৰেণীক মানে একদম আমি কেনেকুৱা ধৰণে সমালোচনা কৰোঁ কিন্তু দুখৰ বিষয় সেই শ্ৰেণীটো নহ'লে আজি আমাৰ নামঘৰৰ মণিকূটটো বনোৱা মানুহো নাই গতিকে লোকক সমালোচনা কৰাৰ আগত যদি আমি সেইখিনি কাম নিজে কৰিবলৈ শিকোঁ তেতিয়াহ'লে আমাৰ নিজৰ ঘৰখনৰ লগতে জাতিটো স্বাৱলম্বী হ'ব আৰু মই ভাবোঁ আৰ্থিক যোগ্যতা বা সন্মান কোনো সেই বস্তুবোৰ আমি খুজি লোৱা বস্তু কেতিয়াও নহয় সন্মান সদায় আৰ্জিব লাগিব আমি যদি খুজিবলৈ যাওঁ আমি ভিক্ষা পাম সন্মানটো ভিক্ষা নহয় বা আমি যদি কাঢ়িবলৈ যাওঁ সেইটো আমি ডকাইত হ'ম কাঢ়ি জানো গতিকে ডকাইতৰ জানো সন্মান আছে গতিকে সন্মান পাবলৈ হ'লে সন্মান আৰ্জিব লাগিব তাৰ কাৰণে আপুনি নিজক স্বাৱলম্বী কৰিব লাগিব নিজেও টকা আৰ্জিব লাগিব মই কেইটামান সৰু পথ আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে সদায় ভাবিব এতিয়াতো কেক বনোৱাটো আজিকালি ফেচবুক মই খুলিবই নোৱাৰোঁ সকলোৱে কেক বনাই ইমান ভাল পাইছোঁ দেখি পেলাই মোৰ মাৰ ঘৰৰ ওচৰত বহুত কেইজনী সৰু ভণ্টি এতিয়া তেওঁলোক মানে ইমান ধুনীয়াকৈ স্বাৱলম্বী হৈ পৰিছে আৰু আজিকালি অন্নপ্ৰসনৰ পৰা এনিভাৰ্চাৰীৰ পৰা বাচ্চা এটা জন্ম হ'লে হস্পিটেলৰ পৰা ঘৰলৈ অনা দিনাখনো কেক এটা কটা হয় গতিকে কিমান বিক্ৰী হয় আপোনালোকে ভাবি চাওক দুগৰাকী মানে অকল বনোৱাই নহয় শিকাবলৈ লৈছে চাৰ্টিফিকেট দিছে সেইফালৰ পৰাও তেওঁলোকৰ ইনকাম প্লাছ তেওঁলোকে এতিয়া লকডাউনৰ নামত বিভিন্ন বস্তু নতুন বস্তু ইউটিউব চাই যাৰ মোবাইল আছে ইউটিউব চাই ধুনীয়াকৈ শিকি লৈ পেলাই আগ্ৰহ থকা বনোৱাৰ আগ্ৰহীসকলে আৰু তাৰপিছত লোকক শিকাইছে ইমান ভাল লাগে দেখি পেলাই যে তেওঁলোকে কিমানখিনি কাম কৰি আছে গতিকে আপোনাৰ যিবোৰ ভাল লগা বস্তু আপোনাৰ যিটো মই কথা কৈ ভাল পাওঁ আচলতে মই লিখিও ভাল পাওঁ কিন্তু এতিয়া কি হয় ক'ৰবাত লিখা এটা প্ৰকাশ কৰিবলৈ গ'লে মোৰ মেগাজিনখন বা পেপাৰখন যোনে কিনি পঢ়িব তেওঁলোকৰ হয়তো আৰ্থিকভাৱে এই ইউটিউবৰ ভিডিঅ'টো যোনে শুনিব বা ফেচবুকটো যোনে চাব তেওঁলোকতকৈ অকণমান স্বাৱলম্বী হয়ে গতিকে মই ভাবোঁ মানে যিখিনি মানুহৰ এইখিনি কথা জনাৰ প্ৰয়োজন আছে তেওঁলোকৰ কাৰণে অডিঅ' মিডিয়ামটো বহুত বেছি এটা লাভদায়ক মিডিয়াম বুলি মই আশা কৰোঁ আৰু লগতে কি হয় লিখিব গ'লে ময়ো বহুত সময় টাইপ কৰি থাকিব লাগে যিহেতু এতিয়াও বেকগ্ৰাউণ্ড মিউজিক পায়ে আছে মই সিমানখিনি সময় দিবলৈ অকণমান দিগদাৰ হয় এইটো 15-20 মিনিটত মোৰ কৈ পেলাই শেষ হৈ যায় গতিকে মই এইটো মিডিয়ামকে বৰ্তমান বাছি লৈছোঁ মনৰ কথাবোৰ ক'বৰ কাৰণে আৰু আপোনালোকে কমেণ্ট কৰিব যেহেতু মোৰ কথা পাতিবলৈও মই সৰুৰ পৰাই খুব কথা পাতি ভাল পাওঁ কথকীয়ে নাম আছিলে গতিকে এতিয়া যিহেতু মোৰ ইয়াত কথা পতাৰ মানুহ নাই গতিকে মোৰ ইউটিউবেই কথা পতাৰ জৰিয়া আৰু আপোনালোকৰ ভাল কমেণ্টবোৰ পালে ভাল লাগে আৰু বিশেষকৈ এটা কথা কওঁ মোৰ যেতিয়া মই হোৱাটছআপ বা ফেচবুকত ভিডিঅ'বোৰ শ্বেয়াৰ কৰোঁৱেই যিখিনি মানে পঢ়াৰ বাহিৰে বেলেগ ভিডিঅ' থাকে সেইখিনি মই প্ৰায় শ্বেয়াৰ কৰোঁ আৰু হোৱাটছআপ বা ফেচবুকত বহুত কমেণ্ট পাওঁ কিন্তু প্লিজ কমেণ্টখিনি ইউটিউবত দিব তেতিয়া মানে কি হয় মোৰ ভিডিঅ'টো অকণমান আপগ্ৰেড হয় আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এইখিনি কথা ক'ব লগা আছিলে আমি মানে দুখীয়া কাৰণে কোনোবাই সন্মান নিদিয়ে বুলি দুখ কৰি নাথাকি আমি নিজকে সুখীয়া কৰিবলৈ বা স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰা ভাল আৰু এটা একদম সাধাৰণ কথা কওঁ মহিলা বুলি কৈ দিলে আমি কাপোৰত পগলা নহয় জানো আমাৰ মানে পিন্ধিবলৈ সময়ত কাপোৰ নাথাকে কিন্তু আমি কাপোৰৰ হেঁচাত কেতিয়াবা মৰিও যাব পাৰোঁ আমাক জ্বলাবলৈ খৰিৰ প্ৰয়োজন কাপোৰেই যথেষ্ট হ'ব ঘৰত থকা কাপোৰখিনি আৰু আমি ইমানেই ভাল আমাৰ অন্তৰবোৰ আমি কাপোৰ আনকো দিওঁ পাটৰ কাপোৰযোৰ মোৰ বিয়াৰ পাটৰ কাপোৰযোৰ মই কোনোবাই খুজিলে পিন্ধিবলৈ দিওঁ বিয়া খাবলৈ হয়তো সেইগৰাকী মানুহে সেই সময়ত 10,000 টকা 22,000 টকা 15,000 টকা দি পেলাই এযোৰ পাটৰ কাপোৰ বা মুগাৰ প্ৰয়োজন বুলিও তেখেতে নাভাবিব পাৰে কাৰণ এখন বিয়াৰ কাৰণে আকৌ 10-20,000 টকা এটা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই গতিকে
আমি যদি সলাই সলাই কাপোৰখিনি পিন্ধিলোঁ, আজি আপোনাক মই কাপোৰ এযোৰ দিলোঁ, আপুনি তাৰ বিনিময়ত মোক 50 টকা এটা দি গ'ল, কালি আপোনাৰ কাপোৰযোৰ মই পিন্ধিলোঁ, মই আপোনাক 50 টকা এটা দি গ'লোঁ, আপোনাৰো একো লোকচান নহয়, মোৰো একো লোকচান নহয়। য'ত 10,000 টকা তাৰ ঠাইত 50 টকাত আপুনি এযোৰ নতুন মানে আপোনাৰ মানুহখিনিয়ে নেদেখা এটা নতুন কাপোৰ পিন্ধিবলৈ পালে, আৰু ঠিক তেনেকৈ ময়ো পিন্ধিবলৈ পালোঁ। ঠিক সেইদৰে আমাৰ যেনেকৈ আমাৰ ৱাৰ্ড্ৰবৰ বা আলমাৰীৰ কাপোৰখিনিও আমাৰ ধন ঘটাৰ সুযোগ হ'ব পাৰে। শুনিবলৈ খুব বেয়া, কিন্তু আপোনালোকে গম পালে আচৰিত হ'ব, যিখিনি আমি হাই প্ৰফাইল মানুহ বুলি ভাবোঁ তেওঁলোকৰ বেছিখিনিয়ে কাপোৰ ভাড়াত আনি পিন্ধে, আৰু এইটো কম দামী কাপোৰ নহয়, তেওঁলোকে লাখ লাখ টকাৰ কাপোৰ বহু হাজাৰ টকা দি ভাড়াত লৈ পিন্ধে, কাৰণ তেওঁলোকে কাপোৰ ৰিপিট কৰিলে মিডিয়াই আকৌ চকু দি দিয়ে যে এয়া চাওক এইযোৰ কাপোৰ ইয়াতো পিন্ধিছিলে, ইয়াতো পিন্ধিছিলে, ইয়াতো পিন্ধিছিলে। গতিকে তেওঁলোকে বহুত কাপোৰ বহুত ঠাইত ভাড়া লৈ আনি পেলাই পিন্ধে। এই চিনেমাবিলাকত যে যিবোৰ কাপোৰ ইউজ হয় সেইবোৰ কাপোৰ পিছত ভাড়াৰ কাৰণে ৰাখি দিয়া হয়। গতিকে কথাবোৰ তেনেকুৱাই কথা। আপোনালোকে যদি মানে ভাবে তেনেকৈও কৰিব পাৰে। গহনাবিলাকো আমি দিওঁ, আমি সোণৰ গহনা লাখ লাখ টকাৰ গহনা আমাৰ হাতত মাইকী মানুহৰ হাতত পৰি থাকে, আৰু সদায় পিন্ধা নহয়, আৰু একেটা ডিজাইনত আমি ষ্টাইল কৰিও নাযাওঁ। গতিকে লগৰ এগৰাকীয়ে পিন্ধিছে, টকা 100 দি পেলাই লৈ গ'ল, পিন্ধিলে, পিছদিনাখন ঘূৰাই দিলে, আমি দিওঁ। এইটো নকওঁ, এতিয়া আপোনালোকে যদি কয় যে সোণৰ গহনাটো জাক তাক এৰি দিব নোৱাৰি, মই যোনে এৰি দিব নোৱাৰি বুলি ভাবিছে তেওঁলোকক কোৱা নাই, কিন্তু যোনে দিয়ে তেওঁলোকক কৈছোঁ। তাৰ বিনিময়ত যদি আপোনালোকে 100 টকা এটাও ল'লে তেখেতৰো লোকচান নাই, আপুনিও কিবা এটা পালে। আমি তেনেকৈ আমি যি কৰোঁ তাৰ বিনিময়ত যদি আপুনি সাধাৰণ কিবা এটা ল'বলৈ লয়, আৰু এইটো লোৱাটো খুব ভাল প্ৰেক্টিছ, কাৰণ আপুনি মই জানো যে আমি ভাল মানুহ, আৰু পইচাটো যেতিয়া ভাল মানুহৰ হাতত থাকিব আপুনি কি কৰিব, আপোনাৰ যিখিনি প্ৰয়োজন সেইখিনি পূৰা কৰিব। তাতকৈ বাঢ়ি যোৱাৰ পিছত আপুনি আপোনাৰ ল'ৰা ছোৱালীকেইটাক ভাল কৰিবৰ কাৰণে ভালকৈ পঢ়া শুনাত খৰচ কৰিব, নহ'লে ক-কাৰিকুলাৰ এক্টিভিটিখিনিত খৰচ কৰিব। আপুনি যদি এটা সন্তানকো ভাল সন্তান কৰি সমাজৰ কাৰণে এৰি দিয়ে, সেয়াও সমাজৰ কাৰণে বহুত ডাঙৰ অনুদান। আৰু তাতোতকৈ যদি বাছে আপুনি দান কৰিব, আপুনি কোনোবা এজনক মানে দুখীয়া এজনক সহায় কৰিব। কিন্তু সেই একেগিটা পইচাই যদি বেয়া মানুহ এজনৰ হাতত যায়, তেওঁ মদ খাব, ভাং খাব, ড্ৰাগছ ল'ব, তাতোতকৈ বেছি হৈ গ'লে ড্ৰাগছ বেচিব, তাতোতকৈ বেছি হৈ গ'লে হাথিয়াৰ ল'ব। গতিকে সেই বেয়া মানুহজনৰ হাতত সেইখিনি পইচা থকাতকৈ আপুনি ভাল মানুহজনৰ হাতত থাকক, অকল আপোনাৰে নহয় সমাজখনৰ, দেশখনৰ, ৰাজ্যখনৰ সকলোৰে উন্নতি হ'ব। সেইটোৱে কওঁ সদশেষত, সেইখিনিয়ে কথা যে আপুনি যি ভাল পায় সেই কথাষাৰ খুব অন্তৰেৰে ভাল পাওক, ভাবক, ভাবি পেলাই নিজৰ যিটো লুকাই থকা গুণ আছে বাছি উলিয়াওক। নাচ এটাও যদি শিকাইছে তাৰ বিনিময়ত কিবা এটা লওক, ছবি এখনো যদি আঁকি দিছে তাৰ বিনিময়ত কিবা এটা লওক, বা আঁকিবলৈ যদি শিকাইছে তাৰ বিনিময়তো কিবা এটা লওক, চিলাই এটা যদি শিকাইছে তেতিয়াও কিবা এটা লওক। মুঠৰ ওপৰত যি কৰিছে তাৰ বিনিময়ত ন্যূনতম হ'লেও পইচা এটা লওক। আপোনাৰ কৰ্মৰ মূল্য আপুনি নিজেই দিয়ক, নিজে মূল্যৱান হৈ উঠিব। আৰু যদি আপুনি ফ্ৰীকৈ চব কাম কৰে আপুনি ভেলুলেছ। আৰু এইটো এটা সঁচা কথা, উপকাৰীক অজগৰে খায়। উপকাৰীক অজগৰে খায় নহয়, আচলতে আপুনি যিহেতু সকলোকে এনেই সহায় কৰি থাকে, তো আপোনাৰ ভেলু সঁচাকৈয়ে নাথাকিব। গতিকে প্ৰথম নিজক মূল্যায়ন কৰক, আৰু অৰ্থনৈতিক যোগ্যতা অট'মেটিক আহি যাব, আৰু সমাজখনে এটা ভাল শিক্ষা পাব। মানে প্ৰত্যেকটো বস্তু যে মূল্য নোহোৱাকৈ বা কষ্ট নোহোৱাকৈ যে একো নাপায়, সেইটো এক শিক্ষা হ'ব। আৰু নাৰীখিনিৰ কাৰণে এইটো কাৰণেই ক'লোঁ, মই আগতেও কৈছোঁ, পুৰুষসকলে যিকোনো প্ৰকাৰে অলপ হ'লেও চেষ্টা কৰি আছে। আমি ঘৰত বহি থকা নাৰীসকলে বিয়নি মেল মৰাটো বাদ দি পেলাই আমি সেই সময়খিনিত কেনেকৈ দুপইচা ঘটিব পাৰোঁ তাত মাথা মাৰোঁ। আমাৰ ঘৰখনৰ লগতে দেশখন সুন্দৰভাৱে আগুৱাই যাব। তাকে ক'লোঁ, যদি কথাখিনি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদি ইচ্ছা কৰে, আৰু প্লিজ কমেণ্টখিনি কৰিব, কাৰণ কমেণ্টখিনি কৰা মানে মোৰ আপোনালোকৰ লগত কথা পাতি থকাৰ নিচিনা লাগিব। আৰু আপোনালোকে যদি ভাল বুলি ভাবিছে, যদি নহয় বুলি ভাবিছে তেতিয়াও ক'ব, কাৰণ সকলোৰে মতটো বেলেগ হয়। আমি সেইখিনি কথাও পাতিম যে কিয় নহয়, কেনেকৈ নহয়, বা কেনেকৈ কি কৰিলে হ'ব পাৰে, কিছুমান ট্ৰেইনিঙৰ প্ৰয়োজন হ'ব নেকি, তাৰ কাৰণে আমি কোনে কেনেকৈ সহায় কৰিব পাৰোঁ। আমাৰ মাজত হয়তো বহুত জনা মহিলা ওলাব পাৰে যি আন 10গৰাকীক সহায় কৰি আগবঢ়াই নিব পাৰিব। এইখিনিয়ে কথা। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ, আৰু ইমানখিনি সময় দি শুনাৰ কাৰণে অশেষ ধন্যবাদ। চেনেলটো আগলৈও চাই থাকিব, আৰু আপোনালোকৰ মৰম আৰু শুভকামনা পাই থাকিম বুলি আশা কৰিলোঁ। নমস্কাৰ।